তাদাবাৰু, তোমালোকে কাৰো প্ৰতি কেতিয়াও পিঠি নিদিবা। আনৰ অসুখ হলে, আনৰ বেমাৰ হলে তোমালোকে খবৰ ল'বা। এজন মানুহৰ যদি বেমাৰ হয়, এজন মানুহৰ যদি অসুবিধা হয়, এজন মানুহ যদি বিপদত পৰে, তাক তোমালোকে খবৰ ল'বা। ককাই ভাই কেতিয়াবা বিপদ হ'ব পাৰে, নিজৰ ককাই ভাই বেমাৰ হ'ব পাৰে, নিজৰ ককাই ভাই ভাই ভনীৰ কেতিয়াবা অসুবিধা হ'ব পাৰে, তোমালোকে পৰস্পৰ খবৰ ল'বা। আঁতৰি নাথাকিবা, তোমালোকে এজনে আনজনক আঁতৰাই নাৰাখিবা, এজনে আনজনৰ প্ৰতি বেয়া সম্পৰ্ক নাৰাখিবা, সম্পৰ্ক জুৰি ৰাখা। ইছলামে কৈছে লা তাহাসাদু ওয়ালা তাবাগাজু ওয়ালা তাদাবাৰু ওয়াকুনু ইবাদাল্লাহি ইখওয়ানা। তোমালোক প্ৰত্যেকেই মানুহ, তোমালোকে প্ৰত্যেকেই আল্লাহৰ বান্দা, আল্লাহৰ তোমালোকে প্ৰত্যেকেই সৃষ্টি, তোমালোকে আল্লাহৰ প্ৰত্যেকেই এগৰাকী বান্দা। সকলো বান্দা তোমালোকে ভাই ভাই হৈ থাকা, ভাই ভাই হৈ থাকা। ইয়াত কোনো মুছলিমৰ কথা কোৱা হোৱা নাই, ইয়াত কোনো হিন্দুৰ কথা কোৱা হোৱা নাই, ইয়াত কোনো ধৰ্মৰ কথা কোৱা হোৱা নাই, অকল মুছলমান ভাই ভাই হৈ থাকা বুলি কোৱা হোৱা নাই। ইয়াত কৈছে সকলো আল্লাহৰ বান্দা, সকলো আল্লাহৰ সৃষ্টি, তোমালোকে ভাই ভাই হৈ থাকা, ভাতৃত্বৰ এনাজৰীৰে তোমালোকে বান্ধ খাই থাকা। এয়া হৈছে ইছলামৰ শিক্ষা। আৰু এই শিক্ষাক আজি এই জলচাই প্ৰমাণ কৰি দিছে। হে অসমবাসী, তোমালোকে চোৱা, হে হিংসা বিদ্বেষ পোষণকাৰীসকল, তোমালোকে চোৱা যে বাগমাৰে এই জলচাই এই ভাতৃত্ববোধৰ স্থানেকি, এই ভাতৃত্ববোধৰ পেগাম, ইছলামৰ এই ভাতৃত্ববোধৰ পেগাম আজি সমগ্ৰ অসমতে প্ৰদান কৰিছে। তোমালোকে চোৱা যে বাগমাৰী আজি এই জলচাৰ দ্বাৰা মহান বুলি আজি ইতিহাসৰ পাতত লিপিবদ্ধ হৈছে। আলহামদুলিল্লাহ। মানুহে কয় যে চৰ চাপৰি মানুহৰ মানুহ, চৰ চাপৰি অঞ্চলৰ মানুহ, তেওঁলোকে আৰু ইছলামৰ বাহিৰে আৰু কি বুজি পায়, কোৰাণৰ বাহিৰে কি বুজি পায়, হাদিছৰ বাহিৰে আৰু কি বুজি পায়, মছজিদ মাদ্ৰাছাৰ বাহিৰে আৰু কি বুজি পায়। আজি বাগমাৰী অঞ্চলত কবিৰ সৃষ্টি হৈছে, আজি বাগমাৰী অঞ্চলত সাহিত্যিকৰ সৃষ্টি হৈছে। আমাৰ মঞ্চত আজি সাহিত্যিক, কবি, আজি বিশাল উদাহৰণ মজুদ আছে। আজি বাগমাৰী অঞ্চলত বিভিন্ন ধৰণৰ বিষয়া বাগমাৰী আজি প্ৰস্তুত কৰিছে। এইটো এটা আমাৰ কাৰণে উদাহৰণ। আলহামদুলিল্লাহ। এটা সময়ত আমি কৈছিলো যে মুছলমানসকল শিক্ষা দীক্ষাত পিছ পৰি আছে, কিন্তু আলহামদুলিল্লাহ আজিৰ দিনত মুছলমানসকল ইমান শিক্ষা দীক্ষাত আগবাঢ়ি গৈছে, শৈক্ষিক এটা জাগৰণ সৃষ্টি হৈছে, এটা শৈক্ষিক জাগৰণ সৃষ্টি হৈছে মুছলমানৰ মাজত। এইটো এটা ভাল কথা। আমি সকলোৱে পঢ়িব লাগিব, আমি সকলোৱে শিক্ষাত আগবাঢ়ি যাব লাগিব। আজি এখন শৈক্ষিক জলসা, শিক্ষা অনুষ্ঠানৰ জলসা, শৈক্ষিক প্ৰতিষ্ঠানৰ বছৰেকীয়া অনুষ্ঠান। ইয়াৰ পৰা আমি এটাই শিক্ষা ল'ব লাগিব যে মুছলমানসকল এটা সময়ত চাইণ্টিষ্ট আছিল। ইতিহাসত লিখা আছে অংক শাস্ত্ৰৰ যিবিলাক এলজেব্ৰাকে আদি কৰি যিবোৰ জটিল জটিল বিষয়, এই অংক শাস্ত্ৰৰ জটিল বিষয়বিলাক মুছলমানে এটা সময়ত দান কৰিছিল। ইমাম ৰাজিৰ দৰে এগৰাকী দাৰ্শনিক পণ্ডিত মুছলমানে দিছে, আল্লামা ইকবালৰ দৰে সাহিত্যিক মুছলমানে দিছে, এপিজে আব্দুল কালাম সাহাবৰ দৰে সাইণ্টিষ্ট মুছলমানে দিছে। যি এপিজে আব্দুল কালামে ভাৰতৰ ৰাষ্ট্ৰপতি পদত আসীন হ'ব পাৰিছে তেখেতৰ শিক্ষাৰ কাৰণে, তেখেতৰ বৈজ্ঞানিক আৱিষ্কাৰৰ কাৰণে। সেই এপিজে আব্দুল কালামৰ ধৰ্মৰ মানুহ হৈ আমি কিয় পিছ পৰি থাকিম? আমি কেতিয়াও পিছ পৰি নাথাকো। গতিকে আমি শিক্ষা দীক্ষাত আগবাঢ়ি যাবই লাগিব, আমি শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব, শৈক্ষিক নৱজাগৰণ সৃষ্টি কৰিব লাগিব। মানুহে এটা সময়ত আমাক চৰকাৰী তৰফৰ পৰা শিক্ষা দীক্ষাৰ পৰা পিছ পৰাই ৰাখিছিল। আমাক এটা সময়ত আমাক ষড়যন্ত্ৰ কৰা হৈছিল যে মুছলমানে যাতে পঢ়িব নোৱাৰে, মুছলমানক এনেকুৱা অৱস্থা কৰি থোৱা যাতে মুছলমানসকলে পঢ়া শুনাৰ পৰা বঞ্চিত হৈ থাকে। এটা সময়ত আমাক পঢ়া শুনাৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল চক্ৰান্তৰে। কিন্তু আলহামদুলিল্লাহ আমি এনেকুৱা এটা সময়ত উপনীত হৈছো যে যিটো সময়ত আমি এতিয়া মাৰ খাই আছো। মাৰ খালে মানুহৰ শিক্ষা হয়, মানুহৰ জ্ঞান হয়। যে আমি মাৰ খোৱাৰ কাৰণটো কি? আজি চাওক, NRCৰ সময়ত আমি যিমানখিনি মাৰ খাইছো তাৰ পৰা আমাৰ এটা শিক্ষা হৈছে নে নাই? শিক্ষা হৈছে নে নাই যে আমি পঢ়িব লাগে, আমি পঢ়া শুনা কৰিব লাগে। নিজৰ পেটত লাগিলে আমি গামোচা বান্ধিম, তথাপিও আমি ল'ৰা ছোৱালীক পঢ়াম। আজি সকলোৱে সংকল্প লৈছে নে নাই? আপোনালোকে সংকল্প লৈছে নে নাই?
যে আমি ল'ৰা ছোৱালীক পঢ়াবই লাগিব। আজি আলহামদুলিল্লাহ একেবাৰে ভিতৰ অঞ্চলৰ পৰা আমাক ফোন কৰে, হুজুৰ যে মোৰ ল'ৰাটোক ভালকে পঢ়াব লাগিছিল, মোৰ ছোৱালীজনীক ভালকে পঢ়াব লাগিছিল, দিন আৰু দুনিয়া দুইটা শিক্ষা যাতে পাই যায় তেনেকুৱা এখন অনুষ্ঠানৰ আমাক সন্ধান দিয়ক, আমি সেই অনুষ্ঠানখনত পঢ়াম। ইয়াতকৈ ভাল খবৰ, ইয়াতকৈ ভাল আনন্দৰ কথা আৰু হ'বই নোৱাৰে আমাৰ মুছলমান জাতিটোৰ কাৰণে। পাৰে নেকি কওক? মানুহে কয় যে মুছলমানে অকল